লোডশ্বেয়াৰ কোম্পানীৰ কৰ্মচাৰী ডেলিভাৰী বয় হীৰকজ্যোতি বৰাক আক্ৰমণ মৰিগাঁও জিলাৰ বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত তথা দলংঘাট বৰমণিপুৰ ৬ষ্ঠ অসম আৰক্ষী বেটেলিয়ান কেম্পৰ আৱাসস্থলীত আজি এজন লোডশ্বেয়াৰ কোম্পানীৰ কৰ্মচাৰী ডেলিভাৰী বয় হীৰকজ্যোতি বৰাক এগৰাকী মহিলাই নিৰ্দয়ভাৱে শাৰীৰিকভাৱে আক্ৰমণ কৰে। ঘটনাৰ বিৱৰণী অনুসৰি ১৬ নম্বৰ বেটেলিয়ানৰ এগৰাকী জোৱানৰ পত্নী আঞ্জুমা বেগমে মিছো নামৰ অনলাইন ব্যৱসায়িক কোম্পানীটোত এযোৰ কাপোৰ অৰ্ডাৰ কৰিছিল। সেই অৰ্ডাৰ মৰ্মে কাপোৰযোৰ দিবলৈ মহিলাগৰাকীৰ পদূলিত উপস্থিত হৈছিল ডেলিভাৰী বয় হীৰকজ্যোতি বৰা। ডেলিভাৰী বয়জনে কাপোৰযোৰ দিয়াৰ পাছতে মহিলাগৰাকীয়ে ধন দিবলৈ অমান্তি হয়। পাছত ডেলিভাৰী বয়জনে কাপোৰৰ মূল্য বিচৰাত ওলোটাই মহিলাগৰাকীয়ে যুৱকজনক পিন্ধি থকা হেলমেটটোৰে মুখত ওপৰজোপৰি প্ৰহাৰ কৰে। উল্লেখ্য যে উক্ত অবিবেচকী কৰ্মকাণ্ড চলি থকাৰ সময়ত মহিলাগৰাকীক সংগ দিছিল স্বয়ং স্বামী তথা বেটেলিয়ানৰ জোৱানজনে। পাছত তেজৰে লুতুৰি পুতুৰি যুৱকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি দলংঘাট আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। মই আজি যিটো ঘটনা হৈ গৈছিলে সেই ঘটনাটোত মই গৈ পেলাই মই চিলিণ্ডাৰ দুটা আনিবলৈ গৈছিলোঁ। মোৰ ফাৰ্মৰ মানে কাইলৈ পোৱালি আহিব গেছ বৰ্ডত লগাবৰ কাৰণে চিলিণ্ডাৰটো আনিবলৈ যাওঁতে দেখিলোঁ তাত আপোনাৰ দুজনমান মানুহে মাইকী মানুহ এজনীয়ে হেলমেট এটা লৈছে আৰু এজন ডেলিভাৰী বয়ে বেগ এটা পিঠিত লৈ পেলাই গাড়ী এখনৰ ওপৰত আছে আৰু তৰ্ক পাচাল হৈ আছে। তেনেকুৱাতে মই গৈ ৰখিলোঁ, দেখিলোঁ ডেলিভাৰী বয়জনৰ নাকেদি মুখেদি তেজ পূৰা বেছিকৈ ওলাই আছে আৰু তাতে মানে প্ৰত্যক্ষদৰ্শী হিচাপে আৰু দুজনমান আপোনাৰ আমাৰ মুছলিম গাঁৱৰ বৌ দুজনী আছিলে আৰু ওচৰৰ দোকানীজন আছিল আৰু তেওঁলোকৰ দুই এজন আছিলে। আৰু তেনেকুৱাতে মই গৈ পেলাই দেখিলোঁ যে তাত মানে মানুহজনৰ অৱস্থাটো অকণমান বৰ শোচনীয় হৈ আছে। আৰু তেনেকুৱাতে মোৰ ভাইটি এজন মোৰ দাদা চুৱেণ্ডাৰ ল'ৰাটো, তাৰ নামটো মই সম্পূৰ্ণ নাজানো, তেখেতৰ ল'ৰাটোৱে মই গৈ পেলাই তেখেতক লগতে হস্পিটেললৈ লৈ গৈছিলোঁ। আৰু লৈ যোৱাত মোৰ লগত যিজনী মাইকী মানুহে তেখেতক মানে হেলমেট দি মাৰিছিলে তেখেতৰ মানে স্বামী, তেখেতে মোৰ গাড়ীতে উঠি গৈছিল আৰু তেখেতে গৈ পেলাই তেখেতৰ লগত লৈ গৈ হস্পিটেলত মানে ট্ৰিটমেণ্টটো কৰালোঁ। আৰু ট্ৰিটমেণ্টত যিখিনি খৰচ হ'ব সেই খৰচটো তেখেতে বহন কৰিম বুলি মোক কৈছিল। আৰু তেখেতক মই কৈছোঁ এটা কথা যে আজিকালি আপোনালোকে চাকৰি কৰে, আমাৰ নিচিনা দুখীয়া ল'ৰাখিনিয়ে এইটো কৰি চলি আছে, গতিকে আপোনালোকে কিবা দুখ কৰিছে তেখেতে ওচৰৰ মানুহখিনি আছে কওক, আমি তেখেতক আঁঠু কঢ়াই যিখিনি কৰিব লাগে, যিখিনি নিয়মৰ মাজেদি কৰিব লাগে সেইখিনি কৰিম। আপুনি এজনী মাইকী মানুহ এটা দুখীয়া ল'ৰাক তেওঁ বা কি ঘৰখন চলাবলৈ কি অৱস্থাত আছে সেই অৱস্থাটোত আপোনালোকে তেওঁক যদি তেনেকুৱা এটা অত্যাচাৰ কৰি দিয়ে তেখেতে কেনেকুৱা কাইলৈ এই জেগাটোত বেলেগ এজন আহিবলৈ ভয় কৰিব। গতিকে এইটো আপোনালোকে বেয়া কৰিছে। গতিকে এইটো আপোনালোকে আইনী ব্যৱস্থাই হওক যিয়ে নহওক তালৈ আপোনালোক যাব লাগিব। গতিকে মই প্ৰথম ট্ৰিটমেণ্টটো কৰোঁ আৰু সেইবুলি মই ট্ৰিটমেণ্ট কৰিবলৈ তেওঁক লৈ গৈছোঁ। আৰু তেখেতক চিলনি পৰিছে আৰু চিলনি পৰোঁতে তেখেতে ভুল বকিছে। তেখেতে মোক কি হৈছে বুলি কৈছে আৰু মই ক'ত আছোঁ বুলি কৈছে, মই ক'ত কি কৰিছিলোঁ তেনেকুৱা কৈছে। আৰু তেখেতৰ স্বামীয়ে অলপ ভয় খাইছে আৰু ভয় খাই তেখেতে কৈছে এইটো একো কৰি যি খৰচ বহন কৰিব লাগে মই কৰিম। আৰু তেখেতৰ স্বামীজন বাৰু ইমান বেয়া পোৱা নাই মই। আৰু স্বামীজনে কৈছে মানুহজনীৰ অলপ অসুখ দেখাবলৈ নিবলৈ ধৰোঁতেই এনেকুৱা ঘটনাটো হৈ গ'ল, গতিকে ইমানতে খাম কাটক। মই বোলো আগ ধৰি ট্ৰিটমেণ্টৰ খৰচটো আপুনি দিয়ক আৰু তাৰপিছত আপোনালোকে কিবা যদি হয়, মোৰ নম্বৰটো তেখেতে লৈছিলে, যদি কিবা অসুবিধা হয় আপুনি দায়ী হ'ব লাগিব। সেইখিনি কৈ পেলাই মোৰ নিজৰ কামৰ কাৰণে মই গুচি আহিলোঁ আৰু সেইখিনিলৈকে মই জানো। আৰু পাৰ্চেল দিব আহিছে, আহি পেলাই সেইখিনিতে ৰৈছে, ৰওঁতে তেওঁ ফোন কৰিছে যে এনে পাৰ্চেল এটা আহিছিলে আপোনালোকৰ। তাৰপিছত আমি নগাঁও ওলাই আহিছিলোঁ, কৈছে ৰোৱা তেতিয়াহ'লে আমি গৈছোঁ থাৰ্ড গেটলৈ। তেনেকুৱাতে আহিলে, আহি পেলাই সেইখিনিতে পাৰ্চেলটো দিছে, দি তেওঁলোকো আহিছে। আবাক কৈছে পাৰ্চেলটো কোনটো বোলে এইটো দিছে, পাৰ্চেল উলিয়াই তাৰপিছত পাৰ্চেলটো আপোনালোকে আমাক পইচাটো দিব লাগিব সেইটোৱে কৈছে। যেতিয়া পইচা দিব লাগে বুলি কৈছে, কোৱাতে বোলে নহয় এইটো মই আপোনালোকক আগত দিয়া নাই নহয়, ক'ৰ ফ্লিপকাৰ্ট নে কি আছিলে না মেক্সো বোলা দিলে, দিয়াতে বোলে পইচা নিদিওঁ সেই বুলি মানে ঘূণীয়ে দুয়োটাই পাৰ্চেলটো কাঢ়ি লৈ গৈছে। কাঢ়ি লৈ গৈ পেলাই ওপৰৰ যিটো কভাৰ থাকে সেই কভাৰটো ফালি পেলাই পাৰ্চেলটো সিটো পৰা পেলাই দিছে কেম্পৰ। তেনেকৈ কৈ থাকোঁতেই সি কৈছে নহয় আপোনালোকে কিয় ফালি পেলাইছে, সেইটো ফালিব নোৱাৰিব নহয়, আপোনালোকে পইচা দিয়ক, আকৌ পইচাটো দিয়াৰ পাছত আপোনাৰ ফালে কি কৰিব। তাৰপৰা নিদি পেলাই কৈছে নহয় এনেকৈ নহ'ব, আমাক পইচাটো দিবই লাগিব, সেইটো পইচা আগৰ পইচা সোমাইছে সেই পইচা দিব লাগিব, সেইটোতো মইতো নিয়া নাই। তেনেকৈ ল'ৰাটোৱে কৈছে যে কিয় নিদিব আপোনালোকে, এই মানুহ ঘৰজনীয়ে কৈছে দিবই লাগিব।
সেইবুলি দুইটা একেখনকে লৈ পেলাই লৈ গুচি গৈছে লৈ যোৱাত কৈছে তেতিয়াহ'লে মই পুলিচৰ আশ্ৰয় ল'ব লাগিব সেইটোৱে ক'লে আপোনালোকে যদি নিদিয়ে তেওঁ কয় ব'লা ব'লা পুলিচৰ গ'লা বুলি মাইকী মানুহজনীয়ে তেনেকৈ মানে হেলমেটটো দিলেই মাৰি যেতিয়া মাৰি দিলে গোটেই ল'ৰাটোৰ মুখে চুখে মানে তেজ বৈ একেবাৰে হেৰি হৈ গ'ল লগে লগে এইখিনি দুজনমান আছিলে লৈ পেলাই মেডিকেল লৈ গ'ল মেডিকেলত দুটা তিনিটা চিলনি পৰিছে মুখত চিলাই আনি পেলাই সেয়া তেতিয়াৰ পিছত পুলিচৰ গুলি পুলিচে আহি পেলাই গোটেই কেছ লৈ গুচি গ'ল